সো হেল্ল' গাইজ, গুড মৰ্ণিং। চবকে মোৰ ব্লগত স্বাগতম জনাইছোঁ। আজি হৈছে ইণ্ডিপেণ্ডেন্স ডে অৰ্থাৎ স্বাধীনতা দিৱস। তো প্ৰতি 15 আগষ্ট তাৰিখে আনন্দৰে আমি স্বাধীনতা দিৱস হিচাপে পালন কৰি আহি আছোঁ। 1947 চনৰ 15 আগষ্টৰ তাৰিখৰ দিনা আমাৰ দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেইকাৰণে ভাৰতবৰ্ষত 15 আগষ্টৰ তাৰিখৰ দিনা স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। চ' এতিয়া গৈছোঁ কলেজত। পতাকা ময়ো এটা লগাই লৈছোঁ। এতিয়া গৈছোঁ কলেজত জাতীয় পতাকা উত্তোলন কৰিবলৈ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো টাইম দিছিলে 7টাত, তো জল্দি জল্দি যাব লাগে, সেইকাৰণে মানে ইমান ভিডিঅ' কৰিব পৰা নাই। তো অকণমান কৰি আছোঁ আৰু আহি পালোঁ কোচিং চেণ্টাৰ। তো গৈ আছোঁ আৰু লাহে লাহে, তো চাই থাকিব লাষ্টলৈকে। আহিয়ে গৈছোঁ, অলপমান আছে আৰু এইটো হৈছে অলপ আছে, চ' পাই যাম। এইটো হৈছে গেট। তো ফাইনেলি আহি গ'লোঁ। এইটো হৈছে গেট, চাব পাৰে। এতিয়া ভিতৰত যাম। চ' দেখুৱাই আছোঁ পিছত। তো এতিয়া আহিলোঁ ভিতৰত চাব পাৰে পৰিৱেশটো কেনেকুৱা। ভিতৰৰ পৰিৱেশ চাব পাৰে। তাতে মানে জাতীয় পতাকা উত্তোলন কৰিব। চাৰিওফালে চাব পাৰে ষ্টুডেণ্ট বিলাকক ৰাউণ্ড কৰি থিয় কৰাই থৈ দিছে। চ' এতিয়া মানে ৰেডি কৰি আছে আৰু। তো মই থাকিব নোৱাৰিম, বেলেগ এটা প্ৰগ্ৰাম আছে, তাত যাম। এতিয়া ভিতৰৰ পৰা আহি গ'লোঁ, তো বেলেগ এটা প্ৰগ্ৰাম আছে, তাত যাম। তো সেইকাৰণে সোনকালে আহি গ'লোঁ। চ' এতিয়া গৈ আছোঁ নগাঁৱৰ পিনে, নগাঁও ষ্টেডিয়ামত যাম। চ' চাই থাকিব। আৰু এইফালে চাব পাৰে ৰাস্তাত একদম ৰেলি হৈ আছে। কোনটো স্কুলত নাজানো। বন্দে মাতরম নারে লাগাও। চলো 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 চলো। চ' লাহে লাহে নগাঁও টাউনৰ ভিতৰত আহি গৈছোঁ। এইটো হৈছে নগাঁও চিটি। লেফ্ট চাইডত দি যাব লাগিব। যোৱা আগুৱা। মানুহে কি দামী দামী বাইকেৰে ঘূৰে আৰু মই খাটাৰা গ্লেমাৰ এখনেৰে ঘূৰি আছোঁ। মোৰ কপাল, মোৰো সপোন আছে এদিন মই দামী বাইকেৰে ফুৰিম। তো এতিয়া আহি পালোঁ নেহেৰুবালি ফিল্ডৰ ফ্ৰণ্টত। এইটো হৈছে নেহেৰুবালি ফিল্ড। ইয়াত বাইকটো থৈ গুচি যাব লাগিব। বাইকটো ইয়াত পাৰ্কিং কৰি দিলোঁ। এতিয়া যাম নুৰাহান মিনি ষ্টেডিয়ামত। তো ব'লা ষ্টেডিয়ামত গৈছোঁ, চাই থাকিব। তাত এটা প্ৰগ্ৰাম চলি আছে, তাত চাব যাম। গাইজ চাব পাৰে চাৰিওফালে পুলিচৰ গাড়ী। এতিয়া গেটৰ পিনে আহি গ'লোঁ। এইটো হৈছে গেট। আজীৱিকা মিছন গ্ৰামীণ অসমৰ মিটিং সংস্কৃতি চলি আছে। আৰু তো ঐতিহ্য ইয়াত আমাৰ পীযুষ পৰিচয়ৰ হাজৰিকা ভৰপূৰ। আহিছে, ভাষণ দি আছে। সুধাকণ্ঠ এতিয়া ভাৰতৰত্ন চব চাব ভূপেন পাৰে। হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আমি ৰাষ্ট্ৰীয় স্মাৰক মুদ্ৰা মুকলি কৰিছোঁ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আমি অত্যন্ত আন্তৰিকতা কিবা ট্ৰেইনিং চলি আছে এইফালে। চাৰিওফালে মানুহেই মানুহ। Parade Commander, Utpal Bora, Assistant Commander 9, Assam Police Battalion Berhampur. তো এতিয়া মানে বেটিলেন NCC যিমান আছে গোটেইকেইটা মানে এতিয়া ৰাউণ্ড মাৰি আছে ফিল্ডৰ ভিতৰত।
আজি যে এই অনুষ্ঠানত ইমান মানুহ হ'ব মই সঁচাকৈ ভবাই নাছিলোঁ। ত' এই অনুষ্ঠানত বিভিন্ন জেগাৰ পৰা বিভিন্ন স্কুল কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহি ট্ৰেইনিঙত অংশগ্ৰহণ কৰিছে। বহুত ভাল লাগিছে চাই পেলাই। শংকৰদেৱ উপনিকেতন আমোলাপতি নগাঁও। নগাঁৱৰ অংশগ্ৰহণ তো ইয়াৰ পৰা পানী খাই লওঁ, পিছত ভিডিঅ' কৰি আছোঁ। তো ইয়াৰ পৰা পানী এক গ্লাছ লৈ ল'লোঁ, পানী খাম যি তো এতিয়া মানে বিহু ডান্স চাগে কিবা হ'ব। তো এই গোটেইকেইটা মানে ইয়াত ডান্স কৰিব এতিয়া। তো এতিয়া মানে ডান্স হ'ব, ডান্সৰ শ্ব' চলিব। তো এতিয়া মানে ইয়াত যিটো প্ৰগ্ৰামটো আছিলে, প্ৰগ্ৰামটো মানে এতিয়া শেষ হৈছে। তো আমি লাষ্টত আহিছোঁ। এতিয়া প্ৰগ্ৰামটো মানে শেষ হৈ গৈছে আৰু এতিয়া এতিয়া মানে ইয়াত আহি ৰেষ্ট লৈ আছোঁ, অকণমান জিৰণি লৈ আছোঁ। তো প্ৰগ্ৰাম শেষ, তো এতিয়া গুচি গৈছোঁ। তো আজিৰ ভিডিঅ' এইখিনি আছিলে। তো এতিয়া কিবা এটা খাই গুচি যাম। এইখিনি আছিলে ব্লগ। বাই বাই।